ৰাধাৰূপী নন্দিনীয়ে কান্দিছে। কেৱল মাথো কান্দিছে। এবাৰ যদি ৰাধা ৰূপত, অইনবাৰ আকৌ কান্দিছে দৈৱকী ৰূপত। কান্দি কান্দিয়ে হাতত লৈছে মাইক্ৰফোনটো। এইগৰাকীয়ে সেইগৰাকী নায়িকা যাক কিছুদিন আগতে সকলোৱে জানিছিল খলনায়িকা ৰূপত। হিট এণ্ড ৰাণৰ গোচৰত কাৰাগাৰলৈ গৈছিল এইগৰাকী নন্দিনী কাশ্যপে। নিজৰ বাহনেৰে মহতিয়াইছিল ছামিউল হকক, যাৰ নাম হয়তো আজিও সকলোৰে মনত আছে। কেনেদৰে প্ৰাণ কাঢ়ি নিছিল সেইজন ছামিউলৰ এইগৰাকী নন্দিনীয়ে। কিন্তু আজি দৃশ্য কিছু ব্যতিক্ৰম। আজি সেইগৰাকী নন্দিনীয়ে ৰূপ লৈছে ৰাধা আৰু দৈৱকীৰ। প্ৰাণ ঢালি তেওঁ এবাৰ মগ্ন শ্ৰীকৃষ্ণৰ ৰাসলীলাত। দুখুনিৰ কোলা শুকা কৰি জ্যোতিৰ্ময় ৰূপ ধৰি এইবাৰ বোকাখাতৰ ৰাসোৎসৱৰ মঞ্চত দেখা গ'ল অভিনেত্ৰী নন্দিনী কাশ্যপক। নন্দিনী কাশ্যপক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনাই মঞ্চত সন্মান আগবঢ়াইছে ৰাস সমিতিয়ে। কিন্তু মঞ্চতে কান্দি উঠিল নন্দিনীয়ে। থুকাথুকি মাতেৰে বোকাখাত ৰাসৰ সমিতিক জনালে ধন্যবাদ। তেওঁ ক'লে, এগৰাকী শিল্পীক আপোনালোকে পুনৰবাৰ জীয়াই তুলিছে। মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। মঞ্চ জগতলৈ পুনৰ উভতাই আনিছে। চিৰঞ্জীৱ যুৱ সংঘৰ আগত মই চিৰঋণী হৈ থাকিম, চিৰকৃতজ্ঞ। আপোনালোকক মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ যে এগৰাকী শিল্পীক আপোনালোকে পুনৰবাৰ জীয়াই তুলিছে। আচলতে এই মঞ্চখন দি তাৰ বাবে মই ধন্যবাদৰ বাহিৰে আৰু মই একোৱেই ক'ব নোৱাৰো আচলতে। কিন্তু এইখিনিতে একাংশৰ প্ৰশ্ন হয়, সঁচাকৈয়ে এইগৰাকী অভিনেত্ৰী ইমান সন্মানৰ যোগ্য হয় নে নহয়? জনাওক আপোনালোকৰ মন্তব্য। ব্যুৰ ৰিপৰ্ট, খাটাং সংবাদ।